মই বৰ্তমান এনেকুৱা ঠাইত আছোঁ ঘৰৰ চোতালতে আপেলৰ গছ পাহাৰৰ একা বেকা ৰাস্তাৰে দুৰ্গম পথেৰে আমি গৈ আছোঁ এখন গাঁৱলৈ যি গাঁৱৰ নিজস্ব এক সংগীত আছে যি গাঁৱৰ প্ৰত্যেকটো পাহাৰেই কথা কয় যি গাঁৱৰ প্ৰত্যেকটো শিলেই আপোনাক সংগীত শুনাব এইখন গাঁও দমখ ভিলেজ ৱেলকাম টু দমখ ভিলেজ আৰু একা বেকা পথেৰে বনৰীয়া ফুলৰ মাজেৰে গৈ গৈ আহি পালোহি দমখ গাঁও চাওক প্ৰত্যেকটো সৰু সৰু ঘৰেই আপোনাক মন প্ৰাণ মোহি দিব এই সৰু সৰু ঘৰবোৰৰ মাজতে আছে বহল হৃদয়ৰ মানুহবোৰ প্ৰকৃতিক ভাল পোৱাৰ মানুহক ভাল পোৱাৰ কাঠৰ ঘৰবোৰ কি ধুনীয়াকৈ সজাই পৰাই তুলিছে আহকচোন গাঁওখনৰ মানুহ এঘৰত সোমাই চাওঁ গোটেই গাঁওখনেই এটা সংগীত গোটেই গাঁওখনেই এখন শিল্পীৰ ছবি নমস্কাৰ মই বৰ্ণিল মই বৰ্তমান এনেকুৱা এখন ঠাইত আছোঁ ঘৰৰ চোতালতে আপেলৰ গছ আৰু ঘৰৰ চোতালতে কিৱি গছ ঘৰৰ চোতালতে নাচপতি গছ ইমান ধুনীয়া ইমানে পৰিষ্কাৰ এই গাঁওখনৰ নাম হ'ল দমখ ৱেলকাম টু দমখ মই এখন ঘৰ দেখাম ঘৰৰ কাঠৰ ঘৰকেইটা কাঠৰ ঘৰ ইয়াৰ চাওকচোন কিমান ধুনীয়া পৰিৱেশ এইটো হ'ল পৰিৱেশটো আৰু এয়া মই বৰ্তমান আপেল গছৰ তলতে আছোঁ আৰু ঘৰৰ অ'নাৰে কৈছে আপেল ছিঙি খাওঁ কিমানটা খাব সঁচাকৈ ইয়াৰ আতিথ্য খুবেই ভাল লাগিল এই অৰুণাচল প্ৰদেশৰ এই দমখ গাঁওখনত এয়া চাওক আপেল লাগি আছে আৰু আপোনালোকে আহক থকাৰ সুবিধা আছে ইমান ধুনীয়া পৰিৱেশ ইফালে চাওক পাহাৰ ওপৰতো মই দেখাব চেষ্টা কৰিছোঁ এইফালে পাহাৰ গোটেই জুম খেতি কৰা আছে আৰু থকাৰ ইয়াৰ যিটো পৰিৱেশটো ইমান ধুনীয়া ইমান পৰিষ্কাৰ পৰিচ্ছন্ন পূৰা ৱেলকামিং মানুহখিনি আপেল গছৰ তলত আছে এইকেইটা কেঁচা হৈ আছে আৰু কেইদিনমান গ'লে আগষ্ট নেক্সট মান্থত এইবিলাক চব পকি যাব আপেলবিলাক কালাৰবিলাক লাহে লাহে আহিছে এইবোৰ আৰু ইয়ালৈ আহিবলৈ হ'লে আমাৰ অসমৰ ওদালগুৰি জিলাৰ পৰা ইয়ালৈকে 5 ঘণ্টা খুব বেছি 5 ঘণ্টা 4 ঘণ্টা 5 ঘণ্টাত এইখিনি গাড়ী লৈ কথা ইয়ালৈ আহি পাব এইখিনি ঠাই এই দমখ গাঁওখনত চব পৰিৱেশটো পিছফালে ইয়াত থকা এটা হোমষ্টেও আছে থাকিব পাৰিব আৰু আমাৰ যিটো অ'নাৰ তেখেতে খুব এগৰাকী খুব ভাল আৰু পৰিৱেশটো এবাৰ চালোঁ এয়া হ'ল এটা মাউথ ফ্ৰেছনাৰ নিচিনা কাম কৰা এটা বস্তু এইটো এটা খালে পুৰা চেণ্টেড হয় দেখা জাব্ৰাঙৰ নিচিনা সেইটো মানে মাউথ ফ্ৰেছনাৰ নিচিনা কাম কৰে নামটো নাজানো কি পুৰা চেণ্টেড বাহ কি ধুনীয়া আৰু খেতিবোৰ ওপৰত এতিয়াৰ পৰিৱেশ আৰু আপোনালোকে যদি আহে মই এইফালে চেৰগাঁও হৈ আহিব পাৰিব আৰু চেৰগাঁও কেনেকৈ আহিব মাজবাটৰ পৰা 3 কিলোমিটাৰ আহিলেই চেৰগাঁও পায় আৰু চেৰগাঁৱৰ পৰা ইয়ালৈকে 1 আৱাৰ 1 ঘণ্টামান ধৰিলে হ'ল 1-1.5 ঘণ্টাৰ ভিতৰত সেইখিনি ঠাই পাই যাব এয়া হ'ল এই দমখ গাঁৱৰ পৰিৱেশ চাই থাকিব আপেল গছৰ তলতেই কণমানি এজনী সুধো তোমাৰ কেনেকুৱা লাগিল তুমি কি খাই আছা আপেল এই চাওঁ আপেল গছৰ তলতে এয়া আপেল আমাৰ ঘৰৰ অ'নাৰে আমাক এইটো খাবলৈ দিছে ওদালগুৰি জিলাৰ মাজবাটৰ পৰা আপুনি আহিব পাৰিব চেৰগাঁৱলৈ আৰু চেৰগাঁৱৰ পৰা পাহাৰৰ ওপৰলৈ দুৰ্গম পথ একা বেকা পথেৰে আহি এই দমখ গাঁওখন পাব আৰু দমখ গাঁৱৰ বাটে পথে বিভিন্ন ফুল ফুলি আছে বিভিন্ন ফল মূল ফুলি আছে বাটতেই দেখা পাব আপুনি কিৱি বাটতেই দেখিব আপুনি আপেল নাচপতি বিভিন্ন বনৰীয়া ফুল এক কি সংগীত গোটেই গাঁওখনেই এক সংগীত আপোনাক গীত শুনাব আপোনাক ছবি দেখাব আহক এদিন আপুনিও এই দমখ গাঁৱলৈ যদি কোনোবা আহিব বিচাৰে যোগাযোগ নম্বৰ মই দিব পাৰিম আৰু আহক প্ৰকৃতিৰ সৈতে কিছু সময় আপুনি পাৰ কৰিব পাৰিব নিজৰ লগ বন্ধুৰ সৈতে নিজৰ পৰিয়ালৰ সৈতে আৰু দমখ গাঁৱত থকাৰ সুবিধাও আছে যদি আহে হোমষ্টে আছে ধুনীয়াকৈ থাকিব পাৰিব আৰু মানুহৰ আতিথ্য খুবেই ভাল লগা মানুহৰ ব্যৱহাৰ খুবেই ভাল
আহিলেহে গম পোৱা যাব। আৰু যদি আপোনালোকে ভিডিঅ'টো ভাল লাগে, ভাল পাই এটা লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব, লগতে শ্বেয়াৰ এটা কৰি দিব পাৰে। চাই থাকক ভিডিঅ'টো। জয় অসম, জয় হিন্দ, ধন্যবাদ।